হাই বেক টু মাই চেনেল পূজা বৰ্মন। আজি ৰাতিপুৱা অলপ আগতে উঠিছোঁ গাইজ। মই আজি উঠোতে বহুত দেৰি হৈছে, তো এতিয়া 9:30 বাজিল। মই পূৰা 8টা বজাত উঠিছোঁ গাইজ। তাৰপিছত মই বাকী বাহিৰা কামখিনি কৰি ল'লোঁ। তাৰপিছত আজি ৰবিবাৰ, তো ঘৰত সকলোৱে আছে, এখেতেও আছে, ল'ৰা দুটা, এটাতো স্কুল নাযায়, এজন আছে বাৰু স্কুল, তাৰ আজি স্কুল নাই ৰবিবাৰ বুলি। তাৰপিছত মই অলপমান চাহ বনালোঁ, পিঠা বনাই দিলোঁ, ঘৰতে এনেই অলপমান পিঠা বনালোঁ, পিঠা বনাই চাহ দিলোঁ। তো এতিয়া ভাবিছোঁ বাকী কামখিনি কৰিম, আজি ৰবিবাৰ সেইকাৰণে আপোনালোকক দেখাম বাৰু। তাৰপিছতে এয়া ল'ৰা পঢ়া শুনা নাই, এনেই বহি আছে বিছনাখনত। আৰু গাইজ মোৰ ঘৰৰ অৱস্থা দেখা পাইছেনে গাইজ? তো গাইজ মই এতিয়া বাকী ভালকৈ গাটো ধোৱা নাই, এতিয়া মানে অলপমান গাটো এনেই অলপ ধুইছোঁ আৰু, কাৰণ পাকঘৰত সেনেকৈ সোমাব ভাল নালাগে। তো বাকী কামখিনি কৰি ভালকৈ গাটো ফ্ৰেছ হ'ম, মানে ধুম আৰু লগত চাকি তাকি দি লগাই চাওক। বাহিৰত বহুত ৰ'দ হৈছে, অকণমান মোৰ চৰ্দি লাগিছে গাইজ। আৰু আমি মহিলাবিলাকে বহুত পানী লাগিব লাগে ন, দিনটোতো পানীৰে কাম, তো মোৰ অলপমান চৰ্দি লাগিছে। তো গৰম নাইটি এটা পিন্ধি লৈছোঁ গাইজ। ইমান ঠাণ্ডাৰ বতৰ, ভাল লাগে ঠাণ্ডাৰ বতৰটো আহিলে, কিন্তু আমাৰ মহিলাবিলাকৰ ইমান পানী লগা কাম, সেইকাৰণে মানে বহুত বেয়া লাগে। তাৰপিছত আজি একদম ঘৰৰ অৱস্থা একেবাৰে বেয়া, লেতেৰা হৈ আছে গাইজ। একদম মানে ঘৰ চৰ চাফ চিকুণ কৰিব আছে, তো কৰিম আৰু উপায় নাই। তো বাহিৰা পৰিৱেশ, কাপোৰ চাপোৰ ৰ'দত তাৰমানে কাপোৰ চাপোৰ একেবাৰে দিব লাগিব, এতিয়া ভিজা কাপোৰবিলাক আছে। তাৰপিছত সেইদিনা গাড়ীখন ধুৱাই আনিছিলোঁ, তো বাহিৰত সেনেকৈ আছে অলপমান। গাড়ীখন মানে হেৰি দিবও লাগিব, গেৰেজত দিব লাগিব ছাৰ্ভিচিং এটাৰ কাৰণে গাইজ। এই আজি ৰবিবাৰ বোলো কম্বলখন অলপমান ৰ'দত মেলি দিওঁ, অলপ ৰাতি লোৱাৰ কাৰণে গাইজ। বাহিৰত এই গাইজ মই লৈ যাই আছোঁ লেতেৰা কৰি দিয়া আৰু যাবি আৰু যাম খালি কৰি আছোঁ। এতিয়া মই আঁঠুৱাখন উঠাই লওঁ গাইজ, উপায়ো নাই। এয়ে হ'ল আমাৰ মহিলা মানুহৰ কাম। তো গাইজ এই আঁঠুৱাখন মই সদায় জাপা এইবিলাক ভাল নালাগে, সেইকাৰণে গডৰেজত ভৰাই থৈ দিওঁ। তাৰপিছত আৰু লগতে যেতিয়া মই ৰ'দত দিম গাৰুকেইটা, ইমান মানে ঠাণ্ডা লাগে ৰাতি। এইখিনি ৰ'দত দি থৈ আহোঁ ৰ'ব গাইজ। এতিয়া তাৰমানে অলপ এডভান্স হেৰি কৰি লওঁ, এই অলপ মানে চাউল তিয়াই থৈছিলোঁ ৰাতি, সেইখিনি বোলো অলপ পিঠা খাম বুলি গুড়া অলপ বনাওঁ, গুড়া কৰি লওঁ। তাৰমানে লাইনটো বহুত ডিষ্টাৰ্ব কৰি আছে, লাইনটো গুচি যাব ন, সেইকাৰণে আগতে এইখিনি কৰি লওঁ আৰু। গুড়া বনালোঁ, তো এইখিনি অলপ দেৰিকৈ বনাম আৰু অলপ পিছত কামখিনি কৰাৰ পিছত পিঠা অলপ বনাই খাম আৰু। সেইদিনাখন এই পাত ঝাৰু দিয়ে চাফা কৰি আছোঁ, মানে চাফা হৈ যায়, সেইকাৰণে চাফা কৰি দিছোঁ গাইজ। তো হ'লে আৰু মোটামুটিকৈ চাফ চিকুণ হ'বলৈ বাকী গাৰু চাৰুখিনি বাহিৰত শুকাই দিলোঁ। তো এইখন কম্বল গাইজ মই দিল্লীৰ পৰা লৈ আহিছিলোঁ, আজি 2 বছৰমান হ'ল। তো মই 2 বছৰ আগতে দিল্লী যেতিয়া যাওঁ, এইখন মানে কম্বলখন মোৰ বহুত মৰম লাগিছিল, মানে খুব ধুনীয়া হয়, মাল। মই এইখন কম্বল আনিছিলোঁ গাইজ, এইখন মই বহুত ভাল পাওঁ, মোৰ ফেভৰেট কম্বল এইখন। আপোনালোকক দেখাই দিলোঁ। এইখন কাৰ্পেট সেইদিনা কিনিছিলোঁ,
গাইজ ইমান গৰম ঠাণ্ডা, এইখন কাৰ্পেট যোৱাকালি কিনিছিলোঁ, আপোনালোকক দেখাই দিলোঁ। পকাখনত মানে মাটিত নাপাৰিলে ইমান মানে ভৰি দিবই নোৱাৰে, সেইকাৰণে আৰু লগতে ৰাতি পাৰি থওঁ, ৰাতিপুৱা উঠাই দিওঁ, আৰু লগতে ঘৰ চৰ চাফ চিকুণ কৰাৰ আগতে এইখিনিও বোলো হেৰি কৰিছোঁ আৰু গাইজ কৰিব। এইয়া তাকে সদায় কামখিনিতো থাকেই ন, এনেইতো এই কাৰ্পেট দুখনৰ ইয়াতে জেগা। তো গাইজ মই এই দুপাত মোজাও অৰ্ডাৰ কৰিছিলোঁ মেছোৰ পৰা, তো মই যোৱাকালি পিন্ধিছোঁ, ইমান বেয়াও নহয় বাৰু। ইয়াতে অলপমান মইশ্চাৰাইজিং ক্ৰীম লগাই পেলাই ভৰিত পিন্ধিলে ভৰিখন একদম কোমল হৈ থাকে, আৰু অলপ এদিনে ইউজ কৰিছোঁ, চাওঁ এসপ্তাহমান ইউজ কৰি কেনেকুৱা হয় মোৰ ভৰি দুখন, কাৰণ মোৰ ভৰি দুখন বহুত ফাটিছে। এয়া এনেকৈ ফাটিছে আৰু উপায় নাই। ঠাণ্ডা দিনত মোৰ প্ৰতি বছৰে ভৰি ফাটে, তো মোৰ এইটো সমস্যা। আপোনালোকে কেনেকৈ এইটো সমস্যাৰ পৰা মুক্ত পায় মোক এবাৰ কমেণ্ট কৰি জনাবচোন গাইজ, কাৰণ ভৰি প্ৰতি বছৰে ফাটে মোৰ, নাহিলে ফাটে। গাইজ মই এতিয়া ঘৰটো সাৰি আছোঁ, ঝাৰু দি আছোঁ, দেখালোঁ আপোনালোকক ঘৰ ঝাৰু দিয়া। গাইজ ঘৰটো মুচি আছোঁ এতিয়া অলপমান, আপোনালোকক দেখাই দিলোঁ। এইটো অলপমান মুচি এতিয়া কাপোৰ ধুলোঁ, এতিয়া কাপোৰ মেলিম, তাৰপিছত গা ধুম, তাৰপিছত গাইজ এইফালে পানী ফিল্টাৰ হ'ব দিছোঁ, দেখাই দিছোঁ এইফালে পানী দিছোঁ, এটা পানী দিছোঁ, তাৰপিছত তলত দিছোঁ। পানী ফিল্টাৰ হ'ব দিছোঁ গাইজ, এতিয়া উঠাই দিছোঁ আৰু এইবাৰ লৈ আহিছোঁ। গাইজ মই এতিয়া গা ধুই আহিলোঁ, এতিয়া মই চাকি দিম, তাৰপিছত আৰু গাত মুখ হাতত তেল চেল লগালোঁ। মই মুখত ক্ৰীম এইটো লগাওঁ, গাতো লগাওঁ, মুখতো লগাওঁ, মানে চব, আৰু লগতে বডি অইল, এই দুটা ক্ৰীম গাত তেল মুখত ঘঁহা নকৰোঁ আৰু গাত। গাইজ আমাৰ চাকি দিয়া মাটিত ঠাই নাই, মানে তলত জাগা নাই, সেইকাৰণে মানে মই ওপৰতে চাকি দিয়া ব্যৱস্থাটো কৰিছোঁ। তাৰপিছত আৰু চিয়াখন জৰা দি পেলাই এনেকৈ গাইজ ওপৰতে আৰু চাকি গছ দিওঁ, আৰু ভগৱানক আৰু ওপৰতে ৰাখি থৈ দিছোঁ। আৰু ফুৰি আহি চাকি গছ লগাওঁ। ভাড়া ঘৰত থাকিলে গাইজটো আৰু বহুত এডজাষ্ট কৰিব লগা হৈ যায়, তো এইখিনি মই উপায় নাই আৰু এনেকৈ এডজাষ্ট কৰিছোঁ। আৰু ইমানটা বছৰে ভাড়া ঘৰত থাকি বহুত বাচন কেইখন ধুই ল'লোঁ, আমাৰ আৰু বেলেগ জেগা নাই গাইজ, এই বেচিনটোতে বাচন ধুওঁ, খোৱা বাচনখিনিও ইয়াতে ধুওঁ। চাকি লগোৱা হ'ল, সেৱা ল'লোঁ, এতিয়া মই চাহ বনাওঁ অলপমান। নমস্কাৰ, আজি মই জুবিনৰ গান গাম, আপোনালোকে শুনিব দেই। মায়া বিঙি ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি, শুনোৱা হতেনো অনুজিন এনাচু এঘাদুন তেনাচু অনুজিন এনাচু হাতনো এঘন হাতনো আনো
আপোনালোকে শুনিব দেই গানটো। হাই গাইজ আপোনালোকে মোৰ দেৱজিৎ বৰ্মন নমস্কাৰ, মোৰ দেৱজিৎ বৰ্মন মানে মিছ সন্মন আৰু আমি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এডাল ইমান সৰু আছিল, এতিয়া ডাঙৰ হ'ল, এইখিনি ডাঙৰ হ'ল, ভাল লাগিছে এডাল। এবাৰ ভাল লাগে ন দুৱাৰ মুখত এল'ভেৰাটো, আৰু লগতে এইডাল গছৰ ৰুইছিলোঁ, ডাঙৰ হ'ল। তাৰপিছত আৰু লগতে পিঁয়াজৰ পিঁয়াজৰ পুলিও ৰুইছোঁ ঘৰতে, বজাৰৰ পৰা আনা পিঁয়াজ কেইটামান এইখিনি জেগাতে ৰোৱা হৈছে, আৰু লগতে এইবিলাক বিলাহী আৰু অলপমান এইখিনি জেগাতে কাৰণে ধনিয়া লগাইছোঁ, কেইডালমান জলকীয়া এটা এইখিনিয়ে লগাইছোঁ। আৰু মাজে মাজে খাব লাগে ন, বজাৰৰ পৰা কিনি খাওঁৱেই, তথাপিও ঘৰৰ কিবা এটা বস্তু হ'লে বহুত ভাল লাগে খাই। গাইজ মই তাৰমানে আমি সেইখিনি ধনিয়া আৰু লগতে অলপমান কিবা কিবি ৰোৱা হৈছে, এইটো বজাৰৰ পৰা কিনা হয়েই, তথাপিও তাৰমানে ঘৰৰ বস্তুটো কিবা খালে এটা কিবা বেলেগ মজাই লাগে, নিজে হাতে ৰোৱা বস্তু কিবা খায়েই ভাল লাগে, সেইকাৰণে অলপমান আৰু দুৱাৰমুখতে লগাইছোঁ আৰু লগতে আপোনালোককো দেখাই দিলোঁ। তো এতিয়া ভাবিছোঁ পাকঘৰত অলপমান কাম আছে, এইখিনি আপোনালোকক এনেই অলপমান দেখাই দিওঁ। আজি দুপৰীয়া কি বনাম, একো বিশেষ আইটেম একো নাই, তো এতিয়া ভাবিছোঁ অলপমান লাও দুটাত এনেই আজি ৰবিবাৰ যিহেতু ঘৰতে আছে, এতিয়া গা মূৰ ধুই আহি পেলাই বোলো অলপমান পিঠাকে বনাই দিওঁ, সিহঁতক চাহৰ লগত পিঠা খাই ভাল পায়, তো সেইকাৰণে বনাওঁ, আপোনালোককো দেখাম, চাই থাকক। যেনে এইখিনি পিঠাগুড়িত অলপমান ৰিফাইন দিলে ভাল হয়, কিন্তু ৰিফাইন মোৰ আজি ঘৰত নাই, মিঠাতেল আছে, মিঠাতেলত ইমান এটা ঠিক নহয় পিঠাটো, তো সেইকাৰণে মই ইয়াতে ঘি দিছোঁ, ঘি দিলে অলপমান মানে ভাল হয় আৰু পিঠাটো, সেইকাৰণে এনেকৈ বনাওঁ মই, ঘি দিয়ে বনাওঁ। মই যেনেকৈ গুলি লৈছোঁ গুড়াখিনি ভালদৰে এনেকৈ পানীৰে অলপমান গৰম পানী দি পেলাই অলপ নিমখ দি পেলাই এনেকৈ গুড়ি কৰি ল'লোঁ, এখন পিঠা বনাই আপোনালোকক দেখাই আছোঁ। ঘূৰণীয়া ঢাকন দি দিলোঁ। এখন পিঠা হ'ল। গাইজ এতিয়া পিঠা বনাইছোঁ, এতিয়া পিঠা খাম, এনেকুৱা হৈছে গাইজ পিঠা, এতিয়া পিঠা খাম আৰু পিঠা আৰু চাহ বাকীখিনি দেখাই আছোঁ। অলপমান ৰ'দ দেখুৱাওঁ বোলো, আচাৰখিনি তাৰপিছত টেমাটোত ভৰাই থ'ম গাইজ, অলপ ৰ'দত দিম আৰু আজি খাব হোৱা নাই। আজি
এতিয়া মই গুৰ মিঠাই কাটি আছোঁ আৰু লগতে এইখিনি আমলখি হয়। আমলখি গুৰ মিঠাইৰ লগত হ'লে খাবও ভাল লাগে। তো এইখিনি মই বনাম বুলি ভাবিছোঁ, এতিয়া বনাই আছোঁ, তোমালোকক দেখাই আছোঁ। এয়া গুৰ মিঠাই, গুৰ মিঠাই কাটি আছোঁ, ক'লা নিমখ আৰু লগতে এইখিনি হ'ল দুটামান এলাচি আৰু গোলজালুক দি আৰু জিৰাৰ গুড়ি 1 পেকেট। আৰু ইয়াতে দাইল হ'ব দিছোঁ, দাইল বনাই আছোঁ। মই গুৰ মিঠাই দিছোঁ, আপোনালোকক দেখুওৱা নহ'ল গুৰ মিঠাই দিয়াখিনি। এইখিনি মছলা দিম, অলপমান এতিয়া পানী উঠিব, তাৰপিছত নমাই দিম, এটা কণ্টেইনাৰত ভৰাই থৈ দিম। এনেকৈ বনাই খাবচোন গাইজ, বহুত ভাল লাগে খাই পেলাই আৰু স্বাস্থ্যৰ কাৰণেও ভাল হয়। এয়া ধনিয়াৰ বৰা বনাম মই, আপোনালোকে খাই না গাইজ ধনিয়াৰ বৰা? আমি চাউলৰ গুড়া দি পেলাই ধনিয়াৰ বৰা বনাম। আৰু এয়া ফুলকবিৰ বৰা বনাইছোঁ, চাউলৰ গুড়ি দিয়া আছে ইয়াতে। আৰু এইখিনি ধনিয়া দি পেলাই, ধনিয়া আছে, পিঁয়াজ আছে আৰু কেঁচা জলকীয়া এনেকৈ দি পেলাই চাউলৰ গুড়ি দি পেলাই সানি লৈছোঁ ভালকৈ। এতিয়া মানে ভাজি আছোঁ, কিন্তু আপোনালোকক দেখালোঁ বাৰু। দেৰিয়ে হ'ল গাইজ, এতিয়া 3টা বাজিল, এখেতে খাই গ'ল। তো আমি বাকীখিনি বনাই অলপমান ৰবিবাৰ বুলি পেলাই আজি অলপ জুতি পুতিকৈ বনাইছোঁ আৰু গাইজ। তাৰমানে আজি মাছ মাংস একো নাই, নিৰামিষে হয়। তো দালি ভাত চব্জি সেইকাৰণে আৰু এনেকৈ বনাইছোঁ গাইজ খাবৰ কাৰণে। তো গাইজ আমি চবখিনি ওলাই লৈছোঁ, দালি ভাত চব আৰু। তো এতিয়া আপোনালোকক বাকীখিনি মানে প্ৰথমখিনি দেখুৱাই নহ'ল। আমি এতিয়া ভাত খাওঁ, ভাজি আৰু বৰা, ইফালে আছে মূলা ভাজি, তাৰপিছত আৰু ধনিয়া চাটনি এনেকৈ লৈছোঁ। তো এইফালে আমি ভাত খাই আছোঁ গাইজ, আৰু পিছত দেখাই আছোঁ গাইজ। গাইজ গধূলি হ'ল, এতিয়া নিজৰ যত্ন অলপমান লৈছোঁ। তো আজি মূৰটো ধুইছিলোঁ, দিনটো একদম মূৰটো চুচাৰ কাৰণে সময়ে পোৱা নাই। মই অলপ চিৰাম ব্যৱহাৰ কৰিছোঁ, ষ্ট্ৰিক্সৰ চিৰাম এইটো ব্যৱহাৰ কৰিছোঁ। মূৰটোত বহুত চুলি যায়, তো এইটো লগালে অলপমান চুলিটো কমকৈ যায়, সেইকাৰণে মই চিৰামটো লগাইছোঁ। চুলিবিলাক বহুত দীঘল আছিল, কিন্তু মানে যত্ন লোৱাৰ সময় নাপাওঁ কাৰণে দিনটো এনেকৈ থাকোঁ যে, সেইকাৰণে মানে চুলিবিলাক বহুত সৰি নাইকিয়া হ'ল, উপায়ো নাই। এতিয়া বোলো অলপ হাত ভৰিখন ধুই আহিছোঁ আৰু লগতে মানে ষ্ট্ৰিক্সটো লগাইছোঁ। চুলিবিলাক বহুত সৰি থাকে, এনেকৈ অলপমান শৰীৰৰ যত্নটো লওঁ আৰু এনেকৈ দিনটোতো বাৰু এনেকৈ থাকোঁৱে, আপোনালোককো বোলো দেখাই দিওঁ। আচাৰখিনি তেল কমকৈ দিয়া আছিল, তো আজি অলপমান দিলোঁ, লগতে ভিনেগাৰো দিলোঁ। এতিয়া আচাৰখিনি মানে এটা টেমাত ট্ৰেন্সফাৰ কৰিম ইয়াতে, তাৰপিছত মাজে মাজে ৰ'দত দিম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, আৰু নতুন ভিডিঅ' আগবঢ়োৱাৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গাইজ, বাই।